মই আব্দুল্লাহৰ কিংবয় 17 অফিচিয়েল ব্লগত আজি মানে কি কম তো रहने दो फिर মানে এটু আজি দেখিছে তো মানে আমার ক্লাসত কোনো নাই মাত্র झूठ बोलो बार बार झूठ बोलो আমি চাৰিটা আহিছো अच्छा আৰু আজি নতুন বছৰৰ নতুন দিন 1 জানুৱাৰী আজি মানে স্কুলত আহিছো মানে পুরো পিকনিক হবে আজি মানে মই প্ৰথম ইয়েটো কৈ দিও মানে আজি আমাৰ স্কুলত যেতিয়া প্ৰেয়াৰ হৈ আছিল সাৰে কৈছিলে বিলে আজি আমাৰ স্কুলত বিলে পিকনিক হ'ব এতিয়া আমাক সাৰে মাতিছে মাতি কৈ আছে বিলে খেৰাহি আনিব লাগে বজাৰ কৰিব লাগে তেটো এতিয়া আমাৰ মানে একো ইচ্ছা নাছিল যে ব্লগ ষ্টাৰ্ট কৰিম বুলি কিন্তু কেতিয়া সাৰে কৈছে এটো আমাৰ ফুল জুস আহি গল এতিয়া মানে ব্লগটো বহুত নেক্সট লেভেল হ'ব আমার তরফৰ পৰা আপোনালোক সকলোকে হ্যাপি নিউ ইয়ার সো গাইস আজি ব্লগ কৰি কি কম মানে পুরো ধামাকা কৰিব হ্যাপি 1 জানুৱাৰী আজি 1 তাৰিখ হয় আজি পিকনিকটো ধামাকা কৰিম মানে সব আৰু এইটো তো এটা পাতি দিছে সব এইটো তো ধামাকা হ'ব আৰু 3-4 দিন পিছত আমিও এটা পিকনিক কৰিম এতিয়া আমাৰ ক্লাছত মানে বহুত ষ্টুডেন্ট আহিছে মানে এবিলাক আপোনালোক দেখিব নোৱাৰিব কাৰণ আমি বহুত ব্লাৰ কৰি দিছো अच्छा মই দেখাই দিছো মই আছো ক্যামেৰাম্যান এইটো আছে আৰু এইটো জাইৰুল আছে বাকি সব ব্লার কৰি দিছো নাই कुछ भी कौन है ये लोग कहां से आते हैं মাত্ৰ চাৰিটা আহিছো বহুত মজা লাগছে হ'ব এতিয়া সাৰৰ ওচৰত যাওঁ গাইস मैं हूं महबूब আৰু আপোনালোকে চাই আছে কিংবয় 17 অফিচিয়েল আকৌ ইন্ট্রো দিয়াছো দুবাৰ হৈ গল মানে আজি নিউ ইয়ৰ্কৰ মানে পাৰ্টি দিয়াছো নিউ ইয়ৰ্কত মানে কাৰ কি হ'ল মানে মোৰটো ঠিক নাই কাৰণ ৰাতি টোপনি হোৱা নাই সবে মানে বুজি পাইছে আৰু মানে কোনো মাথা ঠিক নাই সো এই কাৰণে এনেকৈ হৈ আছে মেহুবৰ এনেকুৱা হ'ল মই ডিটেইলছ কৈ দিও আমাৰ লগত চাইটা আহিছিল স্কুলত আহি মই কৈছিলো এনেকুৱা পাৰ্টি লাগে কি কৈছে নিদিয়ে পিছত কৈছে ইহঁতে কোৱাৰ পিছত দি দিলে ইহঁতক সি দোকানত গৈছে মই এনেকুৱা গেটত পাছলে এনেকৈ থিয় হৈ আছিলো আব্দুল্লাহ ওচৰত আনি দিছে মই যোগ দি দিলো এতিয়া কাকো নিদিও মই অকলে হয় নে দিব লাগিব নিদিও তো কিয় তোক নিদিও মই আনিছো ভিডিও বনাই আছো মোক দিব দে কি কৰি আছো দেন এটা বেছি নিদিও মই চুৰ কৰি আনিছো নিউ ইয়ৰ্কত পাৰ্টি বুলি দিছে নিউ ইয়ৰ্কত দিলে এনেকা নকৰিব নিউ ইয়ৰ্কত দিন কালিৰ পৰা কৰিবি মানে কি ঐ এইটো কৈ আছো নিউ ইয়ৰ্কৰ প্ৰথম দিনাই মোৰ চুৰিৰ পৰা আৰম্ভ अरे बाबा मार साले का खोपड़ी तोड़ साले মানুহে কয় প্ৰথম দিনটো ভালকৈ থাকিব লাগে ভালকৈ মানে মানুহৰ লগত থাকিব লাগে बात तो सही है এইটো কথা শুন সূৰ্যটো আজি কোনফালে উদয় হৈছে যিপিনে উদয় তেতিয়া দিনটোতো একেই আছে আগত যেনেকুৱা গ'ল এতিয়া এনেকুৱা এইটো কি নিউ ইয়ৰ্ক মানে কি নহয় এইটো নিউ ইয়ৰ্ক নহলে মানে আরে শুন না তিনিৰ পৰা চাৰি আহিছে তুই সেই কাৰণে এইটো নম্বৰ হে চেঞ্জ নম্বৰ ঠিক হৈছে তো নম্বৰ হেটো বেলেগ এইটো লাইট যেটো পাৰি দে আৰু অলপ পিছত বজাৰ গৈছে বজাৰ যাব লাগিব আৰু অলপ মানে কিবা কিবি খৰিচুৰি কাটিব লাগিছিল খৰিচুৰি আনি ৰাখি দিছোঁ মানে পিকনিকৰ কাৰণে মানে ৰান্ধনি আনিছোঁ নাৰান্ধো মানে আমি ইয়াৰ পৰা খৰিচুৰি আনিছিলোঁ চ' অলপ ভিডিঅ' ক্লিপ চাই লওক চ' ইয়াৰ থেংক ইউ চ' দি আহিছোঁ এতিয়া বজাৰ কৰিব যাম বজাৰ কৰি মানে ইয়াতে বজাৰ কৰাৰ পিছত আজি হ'ল 1 তাৰিখ আৰু মোৰ ফ্ৰেণ্ডৰ দোকান যেন আজি অপেনিং হ'ব চ' ইয়াতে যাম চ' আপোনালোকে শ্বেয়াৰ কৰিম আজি 1 তাৰিখ দীঘল হ'ব কিন্তু মজা হ'ব চ' স্কিপ নকৰিব পিছত মজা হ'ব মানে ব্লগটো চাই থাকিব লাষ্টত আৰু 1K হৈছিলে মোৰ 1K হৈছে অলপ হ'ব লাগে এইটো 1K আহি আছে 1K স্পেচিয়েল ভিডিঅ' নেক্সট ভিডিঅ'টো 1K স্পেচিয়েল ভিডিঅ' আহিছে চ' ইয়াতে কিবা আছে আৰু এতিয়া নকওঁ চ' ইয়াত তোমালোক ভিডিঅ' কৰি ল'ব এইটো খাওঁ চ' গাইজ ফাইনেলি মানে এতিয়া স্কুলৰ পৰা ওলাই গৈছোঁ মানে এতিয়া যাব লাগে বজাৰ কৰিবলৈ আৰু বজাৰৰ লগত বজাৰৰ লগত আৰু এটা স্পেচিয়েল আপোনালোকে দুটা ব্লগৰ আগত দেখিছিলে যে এটা দোকান আব্দুল কি লুথুৰৰ দোকানটো আজি অপেনিং হ'ব এতিয়া গৈ আছোঁ তাৰো দোকানত গৈ পাৰ্টি চাৰ্টি ল'ম তাৰ কিবা দোকানটো অপেনিং কৰি মানে আমি অপেনিং কৰিব কিবা বস্তু ভাল লাগে তেনেহ'লে কিনিম চ' অলপ ভিডিঅ' কৰিম এনে আহি পাই গ'লো লুথফুৰৰ দোকান চ' আপোনালোকে একেবাৰে লাষ্টত আহি পাই যাব লুথফুৰৰ দোকানটো চ' ইয়াতেই পাব পিছত অলপ কণ্টিনিউ কৰি আছোঁ ফাইনেলি গাইজ বেলুন আহি গ'ল চ' এতিয়া মানে বেলুন ফ্লাই মানে পূৰা সজোৱাব লাগিব দোকানটো চ' এতিয়া পূৰা মানে মোৰ লগত আছে মেহবুব আৰু ইয়াতে আছে লুথফুৰ ব্লগ কৰি আছে চ' ইয়াতে বেছিব বেলুন ফ্লাই দিওঁ পিছত কি হয় মানে এতিয়া চিনেমা ইও দেখো মানে টাইম আছে দেখো ভিডিঅ' চ' এতিয়া মানে কণ্টিনিউ ল'ব লাগিব না চ' কথা পাতিব নোৱাৰিম চ' আমি পিছত ভিডিঅ' চাওঁ আৰু পিছত গৈ ভিডিঅ' আকৌ কণ্টিনিউ কৰি আছোঁ চ' অলপ ভিডিঅ' কণ্টিনিউ কৰি আছোঁ
सीजिए ना छुप छुपाए গাইস বেলুনবিলাক চলছিলে সব ফুলানি খতম হৈ গ'ল কিন্তু লুৎফুৰে মাত্ৰ এটা ফুলাইছে তো ফটাই দিলে পুৰা মানে সব গাইস মানে আমাক দেখি কেনেকৈ লাগে মানে অলপ ভিৰ পৰা কমজুৰি লাগি আছে কিন্তু এনেকুৱা নহয় ভিতৰ পিনে ভিৰ পৰা বহুত মজবুত আছো চ' মই বহুত কেইটা বেলুন ফুলাব এটা বেলুন মানে সৰু বাচ্চা নিচিনা কেনেকৈ সেই ব্লগত চাব কেনেকৈ ফুলাই আছিলে মোৰ ব্লগত দিয়া নাই সেই ব্লগত চাবগৈ কেনেকৈ ফুলাই আছিলে মানে কি কম মানে খতম হৈ গ'ল মানে এইবাৰ শক্তি কোনো নগ'ল চ' গাইস এটা নগৈ পাৰ্চনেল পুরো একটা দিন বেলুন ফুলাব লাগে লুৎফুর এটা বেলুন ফুলা তো এটা রিকোয়েস্ট মোক এটা বেলুন ফুলাব লাগে মই আন থাকি নোৱাৰিম এটা বেলুন ফুলাব লাগিব ল এটা ফুলাব লাগে সেইটো ৰিকুৱেষ্ট মোৰ এইটো কমপ্লিট কৰি দিয়ে ফুলাইছে মানে এতিয়া ফুলাইছে মানে এতিয়া মই ভিডিঅ' অন কৰিছোঁ না এতিয়া ফুলাইছে সেই ভিডিঅ' যেতিয়া অন কৰিছোঁ সেইটো ফুলাব পৰা নাই কাৰণ সেইটো কাটি দিব পাৰিব মইতো নাকাটো না সেইকাৰণে হৈ যাব থেংক ইউ বহুত ফুলাইছে চ' এতিয়া মেহবুবে মানে লগাই আছে পিছত খজোৱাৰ পিছত আকৌ দেখাই আছোঁ চিনেমেটিক শ্বট অলপ দেখাম পিছত মানে চব অলপ গাইছ ভিডিঅ' কণ্টিনিউ কৰোঁ বেছি দীঘল কৰি লাভ নাই না सहनी हमें सजा চ' ফাইনেলি লুকটো চাব পাৰিছে এনেকৈ চব মেহবুব ক্ৰেডিট বাই মেহবুব চ' চাব পাৰিছে থেংক ইউ মেহবুব বাই বেলুন মানে বেছিভাগ মেহবুবে কৰিছে মানে বেছি মানে কি চবেই কৰিছে 99% কৰিছে মেহবুবে একেবাৰে কংগ্ৰেচুলেশ্যন নতুন দোকানৰ কাৰণে চ' আজিৰ পৰা মানে 1 তাৰিখৰ পৰা পুৰা ফুল অফাৰ আছে কিমান তাৰিখলৈকে 10 তাৰিখলৈকে ফুল অফাৰ আছে চ' আহি যাব চ' এইটো ব্লগটো মোৰ 2 তাৰিখৰ মান আহিব কাৰণ আজি এডিট কৰি কালি দিব লাগিব চ' 2 তাৰিখৰ মান আহি যাব আৰু 2 তাৰিখৰ পৰা আপোনালোকে 10 দিন মানে পাব অফাৰ পাব 8 দিন অফাৰ মানে পালে পেলাব নালাগে ডিছকাউণ্ট আছে 30% আৰু মোৰ ভিডিঅ' চাইলে 5% ডিছকাউণ্টটো সি ক'লে চ' আহি যাব আৰু মোৰ নাম চাম কৈ 5% লৈ ল'ব আৰু নক'লে 30% পাই যাব আৰু কি আছে চ' এইটোৱে আছিলে চব ব্লগ কিবা পাতি দিব চ' পাতি চব ব্লগ কুটিলো চাওমিন অৰ্ডাৰ দিয়া হৈ গ'ল চ' এইটো চাওমিন বনাইছোঁ গাইছ ফাইনেলি আহি পাই গ'লোঁ হোটেলত চ' ইয়াতে লুৎফুৰ লৈ আহিলে মানে কিবা পাতি দিব ফাইনেলি গাইছ আহি পাই গ'ল আমাৰ চাওমিন চ' আগত চাওমিনবিলাক খাই লওঁ পিছত কণ্টিনিউ কৰি আছোঁ চ' ফাইনেলি গাইছ খোৱা শেষ কৰি আহি গ'লোঁ মানে থেংক ইউ ছ' মাছ পাতি দিয়াৰ কাৰণে চ' থেংক ইউ চ' আপোনালোকে আহিব পাৰে আজি আমিতো আগতে কৈ দিছোঁ ক'ত মানে আৰু আকৌ এবাৰ কৈ দিয়ে বিকাশ বেংকৰ তলত কমপ্লেক্সৰ লাষ্টৰ দোকান চ' মই আৰু এটা ভিডিঅ' বনাইছোঁ মানে এইটো লগে দুটা ভিডিঅ' হৈ গ'ল চ' আপোনালোকে এইটো ভিডিঅ' আৰু এটা ভিডিঅ' আছে এইটো ডিছক্ৰিপশ্যন লিংক থাকিব এইটোকে চাই আহিব চব ডিটেইলছ পাই যাব বা এইটো ভিডিঅ'টো ফুল ডিটেইলছ দি দিলোঁ ভিডিঅ'টো দিলে চ' এতিয়া আৰু মানে আমাৰ স্কুলত পিকনিক চলি আছে চ' এতিয়া যাব লাগিব মানে কিবা কিবি ল'ব লাগিব না চ' সেইকাৰণে কৈ চ' আকৌ লগ হ'ব মানে অতি সোনকালে লগ হ'ব মানে একে লগতে ঘৰত আৰু সোনকালে লগ হ'ব চ' এতিয়া ব্লগ গাইছ ভিডিঅ' কণ্টিনিউ কৰোঁ মানে এতিয়া বজাৰ কিবা কিবি ল'ব লাগিব সেইকাৰণে চিধা স্কুলত যাওঁ স্কুলত গ'লে ভিডিঅ' কণ্টিনিউ কৰি আছোঁ আৰু খতম হৈ গ'ল মানে ইহঁতক দুটা দিছিলে এইটোক লৈ যাবলৈ আৰু বুক এটা বহুত ডাঙৰ এটা দিছে এইটো লৈ যাবলৈ এইটো হ'ল মোৰ এইটো লৈ গৈ আছোঁ এতিয়া স্কুলত পিকনিক হ'ব চাব পাৰিছোঁ ইয়াতে স্কুলত গৈ আছোঁ এতিয়া লগ পাই গ'লোঁ চ' সি এতিয়া কিবা খুৱাব চ' এইটো কি আৰু পইচা এতিয়া আমি নাখাওঁ চ' বেলেগ কিবা চ' খাই লওঁ আৰু সি নিদিব মানে আহি যা ফোন কৰি আহি যা बहकी सभी जुबां है हम हैं हजारों so beautiful so গোলাপ ফুল জাস্ট লাগি গুলগুল ফাইনালি গাইস কণী আহি গ'ল মানে এইটো কণী হ'ব আমি তো মানে আমাৰ পিকনিকত চিকেন হ'ব কণী হ'ব চ' কণী কিনে আমি চুলাই আছোঁ আৰু কণী আমাৰ স্কুলত না বহুত সব স্কুল মিলি খাম না এইকাৰণে কণী আনিছোঁ আৰু কিবা চব্জি মোৰ ভিতৰত আছে চব্জি দেখাই দিছোঁ আগত চ' ইয়াতে তাৰপিছত কণী আপোনাক দায়িত্ব দিছিলোঁ কণীবিলাক চলাব লাগে চলাই লওঁ পিছত মানে ৰান্ধনীবিলাক আছে ৰান্ধনী আমি মানে চলাব লাগে খালি চলাই দিওঁ চ' গাইছ চাওক মেহবুবে ফুল ডান্স কৰি আছে মানে গাইছ আমি এতিয়া বহি গ'লোঁ মানে খাবলৈ চ' বাকী যিবিলাক ষ্টুডেণ্ট আছিলে চবক খোৱা হৈ গ'ল আমি লাষ্ট বেচ মানে লাষ্টতে বহিছোঁ চ' আমি ইয়াতে বহিছোঁ চ' আমি কেইটামান আছিলোঁ লাষ্টত মানে চ' ইয়াতে আমাৰ খানা আহি গ'ল চ' চাব পাৰিছে আৰু কিবা কিবি আছে চ' বেছি ভিডিঅ' কৰিব পৰা নাই অলপ প্ৰব্লেম আৰু বেছি ভিডিঅ' কৰা নাই চ' এতিয়া আমি
सबकी नजर यहाँ है हर चीज ঐ এইটো কাৰ গুটি হয় আমিৰ ভাই টিকটক আব্দুল্লাহ আৰু মেহবুব ভাই আৰু টিকটক বেণ্ড